নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আজি আপোনালোকৰ আগত এটা ব্লগ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। মানে ফুলৰ বিষয়ে। মই ফুল খুব ভাল পাওঁ, গতিকে মই ফুলৰ ঠানি আনিলোঁ কেইডালমান ওচৰৰ মানুহ ঘৰৰ পৰাই। তাৰপৰা এতিয়া মই শিপা গজিবলৈ বটলত কেনেকৈ দিওঁ, প্ৰথম প্ৰচেছটো আপোনালোকক দেখুৱাওঁ। যদি শিপা গজে তেতিয়াহ'লে মই নেক্সট ব্লগ এটা আপোনালোকলৈ দিম। চ' ব্লগটো আজিলৈ আৰম্ভ কৰোঁ তেনে। আহক। মই প্ৰথমতে বটলটোত এটা ধুনীয়া আৰ্ট কৰা বটল আছিলে, বটলটোত মই পানী ভৰাই লৈছোঁ। পানীখিনি ভৰোৱা হ'লে মই ইয়াতে ফুলৰ ডাল এটা গুৰিটো ঠিক কৰি ল'ম। অকণমান কাটি শিপাটো যাতে ওলাব পাৰে তেনেকৈ এয়া বটলত মই এয়া ভৰাই দিছোঁ। পাতখিনি বেছি থকাৰ কাৰণে হালি আহিছে। ইমান মৰম লগা পাত ছিঙি পেলাবলৈও মন যোৱা নাই। এতিয়া আৰু এটা ডাল, তাৰো মই গুৰিটো অকণমান কাটি দিছোঁ, ছালখিনি যাতে শিপাটো ওলাই আহিবলৈ সুবিধা পায়। এইটো মই এনেকৈ বটলটোত ধুনীয়াকৈ পানী ভৰাই লৈ তাত মই এই ফুলৰ ডালটো ভৰাই দিছোঁ। আৰু এটা বটল ল'লোঁ, তাত পানী ভৰাই থৈছোঁ মই। আৰু বেলেগ এটা ডালৰো ঠিক তেনেকৈ আগৰকেইটাৰ দৰে শিপা ওলাব পৰা কৰি কাটি লৈছোঁ মই। কাটি লৈ ধুনীয়া কৰি পেলাই শিপাটো যাতে ওলাই আহিব পাৰে তেনেকৈ মই ডালটো কাটি দিছোঁ। এই ডালটোক আচলতে ৰাবাৰ প্লেণ্ট বুলি কয়। বৰ ধুনীয়া লাগে পাতখিনি, সেইটো কাৰণে মানুহ ঘৰত দেখা পাই লৈ আহিলোঁ। অলপ কাটি পেলাই এতিয়া এয়া পানীতে মই ভৰাই থৈছোঁ। চাওঁচোন বাৰু শিপা ওলাই নে নোলায়। আগতে পিছে মই এনেকৈ থৈছোঁ বাৰু, পানীত থৈ দিলে ধুনীয়া কৰি শিপা ওলাই যায়। তাৰপিছত আৰু মাটিত ধুনীয়া কৰি পেলাই টাবত ৰুই দিলে ভাল লাগে। এয়া মোৰ গোটেইকেইটা বটল ভৰোৱা হৈ গ'ল।